আন্দোলন কৰি আনিছোঁ যিটো জুবিনদাৰ ন্যায় প্ৰক্ৰিয়া চলি আছে সেইটোত আমাৰ কনকলতা মহিলা সংগঠন মুঠে সন্তুষ্ট নহয় আমি এটাই বিচাৰিছোঁ যে যিটো ন্যায় প্ৰক্ৰিয়া চলি আছে যিটো তদন্ত হৈ আছে সেইটো নেকি আমাৰ অসম চৰকাৰৰ পৰা ভাৰত চৰকাৰ আমি এটাই কথা ক'ব বিচাৰিছোঁ যে ছিংগাপুৰত যিকেইজন প্ৰবাসী আমাৰ অসমীয়া তেওঁলোক তাত বহি আছে সেইকেইজনক ইয়াত আনি তেওঁলোকক তদন্তৰ তাগিদাত আনি তেওঁলোকক যাতে কোনো ৰাজনৈতিক হেঁচা নপৰে আৰু জুবিনদাৰ ন্যায় ক্ষেত্ৰত যাতে কোনো ৰাজনৈতিক হেঁচা নপৰে আমাৰ প্ৰথম কথাটো হ'ল জুবিনদাৰ পৰিয়াল কোনো ৰাজনৈতিক হেঁচা নপৰে গতিকে আমাৰ কথা হ'ল কি সেই মানুহকেইজনক ইয়াত আনি আমাৰ জনসাধাৰণৰ আগত আমাক ইয়াত দেখুৱাই তেওঁলোকৰ যিটো উচিত শাস্তি পাব লাগে কাৰণ জুবিনদাৰ সেইটো সময়ত তেওঁলোকৰ লগত জুবিনদাৰ লগত আছিলে আৰু ছেকেণ্ড কথাটো হ'ল কি আমি জুবিনদাৰ কাৰণে আমি যদি যুঁজিবলগীয়া হয় আজি আমি ইয়াত স্তব্ধ হৈ কিছুমান কাম কৰিবলগীয়া বাধ্য হৈছোঁ কিন্তু আমাৰ যদি আমি বাধ্যত পৰি যদি আমাৰ অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক যদি আমি বিচৰা মতে যদি আমি ন্যায় নাপাওঁ তেতিয়াহ'লে আমি আমাৰ সংগঠনৰ ফালৰ পৰা আমি ৰাজপথ কটাবলৈ ভয় নকৰোঁ আৰু এটা আমি আমাৰ দৃষ্টিগোচৰ হৈছে যে জুবিনদাৰ মৃত্যুৰ লগত জড়িত যিজন অভিযুক্ত CID ব্ৰাঞ্চত থকাৰ পিছত সেই অভিযুক্তগৰাকীৰ তেওঁ পত্নী কিহৰ কাৰণে সদায় কি পাৱাৰত সদায় তেওঁ CID ব্ৰাঞ্চত যাবলৈ অনুমতি পাইছে আৰু ছেকেণ্ড কথা হ'ল যে CID ব্ৰাঞ্চৰ পৰা যেতিয়া তেওঁ ঘূৰি অহাৰ সময়ত তেওঁ যে মুখত এটা নিচিঙীয়া হাঁহিৰে যে তেওঁ CID ব্ৰাঞ্চৰ পৰা ঘূৰি আহে ইয়াৰ প্ৰকৃত ৰহস্যটো কি তেওঁ আমাক কি বুজাব বিচাৰিছে যে প্ৰকৃততে তেওঁ মানে আমাক ৰিলেক্স ফিল কৰি দেখাইছে যে এইটোৱে বুজাব বিচাৰিছে নেকি আমাৰ একো নহয় আমাৰ টকা পইচা আছে আমাৰ টকা আছে আমাৰ একো নহয় গতিকে তেওঁ আমাক সেইটোৱে বুজাব বিচাৰিছে নেকি আমাৰ যিটো ন্যায় আমি বিচাৰিছোঁ আমি জুবিনদাৰ ক্ষেত্ৰত যিটো ন্যায় বিচাৰিছোঁ যদি অসম চৰকাৰে যদি সেইটো কৰিব নোৱাৰে তেতিয়া তেওঁলোকে ভাৰত চৰকাৰক তেওঁ সহায় লওক আৰু আমাৰ কনকলতা মহিলা সংগঠনৰ পৰা আমি এটা দাবী উত্থাপন কৰিছোঁ যিকোনো প্ৰকাৰে হয় অসম চৰকাৰ হওক নহয় ভাৰত চৰকাৰ হওক আমাক জুবিনদাৰ ন্যায় লাগিবই আৰু জুবিনদাৰ কাৰণে যদি আমি আমাৰ ৰাজপথ কটাবলৈও আমি ভয় নকৰোঁ গতিকে আমি এটাই কনকলতা